নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নতুন এক চমক দেখুৱাবলৈ গৈ আছোঁ। তাৰ কাৰণে প্ৰথমতে মোক লাগিব কি জলকীয়া গছ, মৰি যোৱা জলকীয়া গছ। ইফালে আৰু আছে, চাওক আপোনালোকক দেখুৱাই আছোঁ। 3 পৰা 4টামান লাগিব। আজি মই কিন্তু জলকীয়া খেতিৰ ওপৰত আলোচনা নকৰোঁ। আজি মই আলোচনা কৰিম তিতা কেৰেলা খেতিৰ ওপৰত। তিতা কেৰেলাৰ খেতিত কি হয়, যিমানেই পুৰণা খেতি নহওক কিয়, এই পুৰণা খেতিবিলাকত কি হয়, কেৰেলা নমাব লাগে। আৰু এই কেৰেলা নমাবলৈ গ'লে কি হয়, এই ওপৰত থকা এই সৰু সৰু যিবিলাক পচি যোৱা গেলি যোৱা পাতবিলাক থাকে, তেতিয়া এইবিলাক আমাৰ চকুত পৰে। তেতিয়া কিন্তু আমাৰ বহুত এটা অসুবিধাৰ সন্মুখীন হওঁ আমি। তো এই ঝামেলা, এই জ্বলন্ত সমস্যাৰ পৰা আমি যাতে দূৰত থাকিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকক নতুন টিপছ এটা দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে নতুন ভিডিঅ'ৰ চমক আজি চাবলৈ পাৰিব। তো কথা হ'ল, প্ৰথমতে লাগিব জলকীয়াৰ গছ, মৰি যোৱা জলকীয়া। এই জলকীয়া গছৰ গুৰিত এনেকুৱা একদম পূৰা লাঠি তাৰমানে দীঘলকৈ ৰাখিব, ঝাৰু যেনেকৈ মাৰে আপোনালোকে তেনেকুৱাকৈ ৰেডি কৰিব। আৰু এনেকুৱা মই গোটেই কেৰেলা খেতিত মই আজি ঝাৰু মাৰি দেখুৱাই দিম আপোনালোকক। এটা সৰু সৰু পাতো নাথাকে, চবখিনি মাটিত বাগৰি পৰি যাব। মই একদম পূৰা ঝাৰু মাৰি পেলাই দিম। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। তো কথা হ'ল, মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেনেকৈ মই ঝাৰু মাৰিলোঁ। ইফালে মাৰিছোঁ, চাওক আপোনালোকে গুৰিত কেনেকুৱা একদম এই গছৰ পাতবিলাক যেতিয়া মাটিত পৰিব, যেতিয়া অকণমান পানী দিব বা বৰষুণ পৰিব, তেতিয়া কিন্তু ইয়াৰ পৰা যথেষ্ট পৰিমাণে সাৰ প্ৰস্তুত হ'ব বা সাৰ গছে আহৰণ কৰিব পাৰিব। তো দেৰি নকৰি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাব পাৰিব মই কেনেকৈ চাফা কৰোঁ। এয়া চাওক, মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱাকৈ পৰি আছে। এয়া চাওক, গছ আকৌ নতুন মই বনাই আছোঁ। পুৰণা গছবিলাক নতুন বনোৱাৰ পদ্ধতি। কেমেৰামেন আহি আছে, আপোনালোকে নিশ্চয় চাব পাৰিছে। একদম ধুনীয়াকৈ কেমেৰা কৰি আছে। আপোনালোকে চাই থাকক কেৱল। এ ভাই, কাষতা দূৰত থাকিলে দেখা পোৱা নাযাব, বুজি নাপাব। এতিয়া মই সেইটো লাইনত যাম। এই কামটো আপোনালোকে কোনদিনা কৰিব, যিদিনাখন কেৰেলা কাটিব, গছত চাব কেৰেলা নোহোৱা হৈ যাব, আকৌ নতুনকৈ কলি জালিবিলাক আহিবলৈ আৰম্ভ কৰিব। তাৰ আগমুহূৰ্তত আপোনালোকে এনেকৈ চাফা কৰি দিব। আপোনালোকৰ কেৰেলা গছবিলাকত এনেকুৱা ধৰণৰ পাতবিলাক নাথাকিব, চকুতো আপোনালোকৰ নপৰিব, আৰু কেৰেলা ওপৰৰ পৰা তলব নমাই দিওঁতেও সুবিধা হ'ব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগিছে কমেণ্টত জনাব। মই আজি আপোনালোকক আৰু দেখুৱাই আছোঁ আৰু কেনেকৈ পৰি আছোঁ পুৰা শুকান পাত।
তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই বা কেনেকুৱা পালে কোন ঠাইৰ পৰা বা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। তো আজি আৰু বিশেষ আলোচনা নকৰি মই জাষ্ট আপোনালোকক মই যিখিনি কামত দেখুৱাই দিব লাগে সেইখিনি মই জাষ্ট দেখুৱাই দিছোঁ। আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ কামৰ ওপৰত ভাল এটা পদক্ষেপ হাতত ল'ব বুলি আশা ৰাখি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।